অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শোকাহত অনুৰাগী সকলোৱে অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি। মৰমৰ শিল্পীগৰাকী গুচি যোৱা কথাটো কোনেও বিশ্বাস কৰিব পৰা নাই। জুবিন গাৰ্গ যে নাই এই কথাটো অনুৰাগীসকলে যেন এতিয়াও মানি ল'ব পৰা নাই। তথাপিও যাচিছে শ্ৰদ্ধাঞ্জলি। প্ৰিয় শিল্পীগৰাকীৰ এই আকস্মিক দেহাৱসানত এতিয়া ম্ৰিয়মান হৈ পৰিছে অসমৰ আকাশ বতাহ। চাৰিওফালে উচুপনি। ৰাজপথত বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আমাৰ শান্তিপুৰ গাঁওবাসী ৰাইজৰ সহযোগত তথা শান্তিপুৰৰ যুৱকবৃন্দ মিলি আজি শোকত নিয়মমান হৈ থকা অসমবাসীৰ লগতে আমাৰ শান্তিপুৰ চাৰিআলিটো আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ মৰমৰ শিল্পী জুবিনদাৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি বহলাই কোৱাৰ প্ৰয়োজন নাই, যিহেতু সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ আজি শোকত নিয়মমান হৈ আছে। আমাৰ মৰমৰ শিল্পীগৰাকীক আমি এনেদৰে অনাকাংক্ষিতভাৱে হেৰুৱাটো কেতিয়াও কল্পনাও কৰা নাছিলোঁ। কিন্তু আজি এই বাৰ্তাটোৱে সমগ্ৰ অসমক কন্দুৱাইছে। আবাল বৃদ্ধ বনিতাৰ পৰা শিশুলৈকে আজি শোকত ম্ৰিয়মান হৈ পৰিছে। কাৰো ঘৰত আজি ভাত নাই, কাৰো চৰুত আজি জুই জ্বলা নাই, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে এই দুখৰ সময়ত আমাৰ মৰমৰ শিল্পীগৰাকী এই অনাকাংক্ষিত মৃত্যুৰ বাতৰিটোৱে আমাক সঁচাকৈ মৰ্মাহত কৰিছে। আমি ক'বলৈ ভাষাহীন হৈ পৰিছোঁ। তথাপিও আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা জনাইছোঁ আজি। আৰু লগতে সমূহীয়া বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ তেখেতৰ প্ৰতিচ্ছবিত, যাতে যুগ যুগান্তৰলৈ তেখেত আমাৰ হিয়াত বাজি থাকক। সমগ্ৰ অসমবাসীৰ মনৰ মাজত তেখেত সদায় প্ৰবাহিত হৈ থাকক, ইয়াকে কামনা কৰিছোঁ আৰু জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অসমৰ শ্ৰদ্ধা শিল্পী জুবিনদাৰ যি অকাল বিয়োগে আমাৰ সমূহ ৰাজ্যলৈ এক দুখৰ বাৰ্তা কৰি আনিলে। আমি কোনো ভবা নাছিলোঁ তেখেতক যে আমি ইমান সোনকালে হেৰুৱাম বুলি। আমাৰ মাজত থাকি আমাৰ জাতিটোক আৰু আগুৱাই নিব বুলি আশাৰেই আমি বাট চাই আছিলোঁ। শেহতীয়াকৈ তেখেতৰ বহুতো অসুস্থতাৰ মাজতো সংগীত সাধনা তেখেতে অব্যাহত ৰাখিছিল। আৰু নতুনকৈ তেখেতে বোলছবি জগতৰো অসমৰ বোলছবি জগতকো প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুতভাৱে জড়িত হৈ আছিল। তেখেতৰ বহুতখিনি আশা আছিল আৰু সেই আশাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। তথাপিতো তেখেতে যোৱা প্ৰায় 35 বছৰমান তেখেতৰ সাংস্কৃতিক জীৱনত তেখেতে বহুতখিনি আৰোহণ কৰিলে। আৰু তেখেতৰ একেলেঠেৰে এনেকৈ ইমান 35 বছৰ বিশাল সময় সংগীত জগতত দপদপাই থকা বহুত কম ব্যক্তিহে পোৱা যায়। আৰু তেখেতৰ মাজত যি অসমৰ প্ৰতি ভালপোৱা জনচেতনা আৰু অসমৰ ৰাইজক ভালপোৱা যেনেকৈ উজাৰি চবকে দিছিলে, সেইখিনি সঁচাকৈ মমতকৈ আমি এজন অভিভাৱক তথা অসমৰ সুচিন্তকক হেৰুৱালোঁ। গতিকে আমি বহুত দুখিত। আজি শান্তিপুৰৰ ৰাইজখিনি ইয়াত গোট খাইছিলে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ। আমি কিনো শ্ৰদ্ধা দিম তেখেতৰ, যাতে কৰ্মৰাজিৰ যিখিনি ভালখিনি আগলৈ বহুলভাৱে প্ৰচাৰিত হয়। প্ৰতিজন ল'ৰা ছোৱালীয়ে জুবিনৰ এটা গান হ'লেও নিকিয়ক তাৰে আশাৰে আমি কৰিলোঁ। আৰু ভৱিষ্যত প্ৰজন্মই জুবিনৰ আদৰ্শ হিচাপে লৈ আগুৱাই যাব বুলি আশা কৰোঁ। সাহাৰা জাগৰণ সংঘৰ সৌজন্যত সাহাৰা ভোগালী বিহু উদযাপন সমিতিৰ সৌজন্যত আমাৰ শ্ৰদ্ধাৰ জুবিনদাক আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লগা হৈছে। তাতকৈ আমাৰ দুখৰ কথা একো নাই। আমি জুবিনদাক হেৰুওৱা নাই, আমি গোটেই অসমৰ এটা সম্পদ হেৰুৱাইছোঁ। কি ক'ম আৰু, ক'বলৈ কোনো ধৰণৰ ভাষা নাই। আমি বহুত শোক প্ৰকাশ কৰিছোঁ। জুবিনদা সদায় অমৰ হৈ থাকক, জুবিনদা স্বৰ্গগামী হওক, জুবিনদা স্বৰ্গত যাই আকৌ গান গাওক, আকৌ গান লিখক, সিমানে আৰু কি ক'ম। ৰাজ্য চৰকাৰক কিবা আহ্বান জনাব নেকি? ৰাজ্য চৰকাৰক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, সাহাৰা জাগৰণ সংঘৰ ফালৰ পৰা চৰকাৰে যাতে তেখেতৰ পৰিয়াল
তেখেতৰ যিটো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব এটা ভাল ঠাইত যাতে গোটেই অসমৰ ৰাইজে সেই ঠাইত যায় তেখেতক পূজা অৰ্চনা কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।